হিন্দু মুছলিম কৈ থকা বন্ধু ভাইসকলক কৈছো, এইবোৰ হিন্দু মুছলিম কোৱা বাদ দিয়ক। বিপদ যেতিয়া আহিব, কোন হিন্দু কোন মুছলিম আপুনি সকলো পাহৰি যাব। মোৰ আজি 1.5 বছৰ আগত বেমাৰ হওঁতে 29 ইউনিট মোক ব্লাড দৰকাৰ হৈছিলে, আৰু তাৰে 20 জন ভাই বন্ধু হ'ল মোৰ মুছলিম, মোৰ ঢেকিয়াজুলি মছজিদপট্টিৰ। তেওঁলোকে মোক ৰক্ত দান কৰি মোক আজি সবল কৰি তুলিছে, আৰু তেওঁলোকৰ কাৰণে মই কম, তেওঁলোকৰ কাৰণে মই আজি আছো এই পৃথিৱীত। সেয়ে আমি ধৰ্মক বিভাজন কৰি লাভ নাই, নিজৰ ধৰ্মটো ৰাখিবই লাগিব। মই হিন্দু, মুছলিমজন মুছলিম, নিজৰ ধৰ্ম সদায় পালন কৰিব লাগিব। মোৰ নিজৰ ধৰ্মক মই ভাল পোৱা মানে নুবুজায় যে মই বেলেগক বেয়া পোৱাটো, বেলেগৰ ধৰ্মক মই বেয়া পোৱাটো। সেয়ে সকলোৱে একেলগে থাকক, একেলগে নিজৰ কৰ্ম কৰি যাওক। সঁচা কথা, বিপদ যেতিয়া আহে আপোনাৰ কোন হিন্দু কোন মুছলিম তেতিয়া কোনো কাকো বিচাৰ নকৰে। কাৰোবাৰ যেতিয়া টকাৰ প্ৰয়োজন হয়, হিন্দুজনেও মুছলিমৰ ওচৰত যায়, মুছলিমজনেও হিন্দুৰ ওচৰত আহে। সেয়ে এইবোৰৰ পৰা আপোনালোকে হিন্দু মুছলিম কৰি কোনো লাভ নাই। সদায় সকলো ভাই ভাই, সকলোৱে একেলগে থাকক, একত্ৰিত হৈ থাকক, সেয়ে মই কামনা কৰিলোঁ।